অ দাদা ক'ৰবাত যায়? অ মিন্টু নাই এনে অলপ টাউনৰ পৰা আহোঁ বুলি ভাবো। তুমি কিন্তু বৰ ভাল কাম কৰিছা, মই ৰাইজৰ মুখে মুখে শুনিছোঁ। বৰ ভাল কাম কৰিছা দেই, বৰ ভাল কাম কৰিছা। পিছে তোমাৰ এই ৰঙালাও খেতিটো কেনেকুৱা? হে চলিছে আৰু ভালে হৈছে, লাগি থাকিব পাৰিলেহে। লাগি থাক নেৰিবা। আৰু এনে থাকিনো কি কৰিবা? পিছে কেনেবাকৈ আকৌ ইলেকশ্যন আহিছে নহয়, ইলেকশ্যনৰ হাৱা চাৱা লাগিছে নেকি? এই আপুনি জানেচোন, সেইটো চবে জানে আৰু আমি নোৱা হেৰি কোনে কি কাম কৰি আছে চবে চাই আছে ন। কাক ক'ত ভোট দিবলৈ আমি চবে জানোৱেচোন, কি আৰু কেম্পেইনিং কৰিব আছে। জিতু দাই কিন্তু ভাল কথা কৈছে দেই। অ' জুৰি কলৈ যোৱা? ধুনীয়াকৈ সাজি কাচি আহিছা। গাঁৱৰ ক'ৰবাত ইলেকশ্যনৰ মিটিং আছে নেকি? নাই আমাৰ গাত ইলেকশ্যনৰ বা লগা নাই নহয়। আমি সেই বিহু কৰ্মৰ ফালৰ পৰাহে আহিছোঁ। মিণ্টু দাই কোৱাৰ দৰে আমিও কাক ভোট দিব লাগে জানো। খুব ভাল কথা হৈছে, খুব ভাল কথা হৈছে। এই ৰাও কি কবি, তোমালোকৰ দৰে যদি গাঁৱৰ মানুহবোৰে যদি বুজি পালেহেঁতেন খুব ভাল হ'লহেঁতেন। তাকেই আমাৰ মানুহবোৰক অজলা পায় এতিয়া মিছা মিছা কথা সোপা কৈ চবকে ভুলাই পেলাব নহয়। কেইজন চোৱা দেখিছা নহয়? ঐ ৰা এফালে আছোন, এফালে আ। ইমান খৰখেদা হৈ কলৈ যোৱা? কি আপুনি নেজানে নেকি? সেই যে মানে ইলেকশ্যন আহিছে, এইবাৰ কেণ্ডিডেট এজন আহিছে, বহুত ভাল মানুহ বোলে। এইবাৰ লেকাংবাসী সকলো সমস্যা সমাধান কৰি দিব। এইবাৰ লেকাংবাসীয়ে বৰ ভাল মানুহজন পাইছে। সেয়াত মিটিং দিছে, তালৈ মাতিছে, তালৈ যাব ওলাইছোঁ। চোৱা ইলেকশ্যন হৈছে, হৈ থাকিব দিয়া, কিন্তু সেই যে সকলো ধৰণৰ কথা ক'ব ইলেকশ্যনত, আৰু তাকেই বুলি সেই মিছা কথা সোপা ক'লে আমি ভোট এই সোপা দিব লাগিব নেকি? কি মিছা কথা ক'লেনো? সকলো কৰি দিম বুলি কৈছে, মানুহক গাড়ী দিছে, পইচা দিছে, আৰু চব কৰি দিম বুলি কৈছে। গাড়ী দিছেতো। বৰ ভাল কাম কৰিছে দেই। আমাৰ গাঁৱৰ মানুহো ব্যৱহাৰ কৰিব পাৰিব। কি কথা কয়? গাঁৱৰ মানুহবোৰে কিয় ব্যৱহাৰ কৰিব আকৌ? যাক দিছে সিয়ে ব্যৱহাৰ কৰিব আকৌ। যদি এজন মানুহক গাড়ী কিনি দিছে, তাৰ পৰা আমাৰ গোটেই সমাজখনৰ কি লাভ হ'ব? গাঁৱৰ মানুহক যদি গাড়ীখন ব্যৱহাৰেই কৰিব নিদিয়ে, তেন্তে আমাৰ গাঁৱৰ আৰু সমাজৰ কিবা লাভ হ'ব জানো? এইবোৰ কথা বাদ দিয়া। আৰু এটা কথা নহয়, পইচা যদি দিছে, যিজনে পইচা দিছে জিকাৰ পাছত সেইজনে কাম কৰিবনে বাৰু সমাজত? আমিতো ভালে দেখিছোঁ। এইবাৰ লেকাংবাসী সকলো সমস্যা সমাধান কৰি দিব। কেণ্ডিডেটজন ভগৱান নেকি বাৰু? কেনেকৈ ভগৱান হ'ব আকৌ, মানুহে আকৌ। তেতিয়াহ'লে লেকাঙৰ ইমানবিলাক সমস্যা আছে, ভগৱানে হ'ব লাগিব, নহ'লে কেনেকৈ ইমানবিলাক সমস্যা সমাধান কৰিব? আৰু যিজনে পইচা দি ভোট কিনিছে, পাছত তেখেতে কি কাম কৰিব বাৰু? মানুহবোৰক কি বুলি ভাবিছে বাৰু বিৰোধী দলৰ নেতাবোৰে? আমাৰ গাঁৱৰ কৃষকবোৰে পোৱা আত্মনিৰ্ভৰ কৃষি যোজনা, পাৱাৰ ট্ৰিলাৰ, ট্ৰেক্টৰ, কলবাৰী, তামোলবাৰী, পাণবাৰী আৰু কত যে কি পোৱা নাই, সকলোবোৰ কেনেকৈ পাহৰিব বাৰু? আমি যে বছৰেকত 22,400 টকাকৈ পাওঁ, এয়া পাহৰিলে নেকি? কেতিয়া পাইছোঁ? ই মানে খাইপাত ফলা। কিয় জব কাৰ্ডৰ পইচাবোৰ পাহৰিলি নেকি? আৰু তাৰ পৰা যে গাঁওখনৰ কিমান উন্নতি হ'ল তই গম নাপাৱ? এদিন পইচা দিলে নহ'ব নহয়। হে কালি মোৰ ইমান হাঁহি উঠিছিলে নহয়, সেই বিজেপি চৰকাৰে দিয়া কমিউনিটি হলত সেই বিৰোধী পাৰ্টীয় সেই লিডাৰজন আহি পূৰা লেকচাৰ মাৰি আছে। কোনোবাই যদি আহি উপপিনে চাহ পা বুলি কৈ দিয়াহেঁতেন এনেকুৱা লাজ পায় নহয়। ধৈৰ্য এইবোৰ কাৰো কথা শুনিবলৈ দৰকাৰ নাই। আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমাৰ ৰাইজৰ মাননীয় মুখ্যমন্ত্ৰী পেমা খাণ্ডু, তাৰ পাছত উপ মুখ্যমন্ত্ৰী আমাৰ চাওনামিনজীয়ে যিমানবোৰ কাম কৰিছে ৰাইজৰ উন্নতিৰ হকে, সেইবোৰ পাহৰিলে হ'ব নেকি? লেকাং ৰাইজে বিজেপি দলৰ কামবোৰ কেনেকৈ পাহৰিব বাৰু? প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰবোৰ প্ৰায়বোৰ ঘৰত ফ্ৰী টয়লেট বনিছে, বহুত মানুহে ফ্ৰী চাউল পাইছে, গেছ পাইছে, ৰাস্তা পদূলি আৰু যে কিমান কাম, এইবোৰ কি সকলো পাহৰি যাব নেকি? যদি পাহৰে নহয়, ৰাইজৰ অভিশাপ লাগিব। আমাৰ এই লেকাঙৰ MLA বাইদেউ, তেওঁ দেখোন টিকেট নাপালেও বিজেপি দল এৰি থৈ যোৱা নাই, আৰু সেই কথাটোৱে বাকী মানুহবোৰ কিয় বুজি নাপায় বাৰু?
মোৰ যে সকলোলৈ এটাই আহ্বান, আমাৰ লেকাংবাসীয়ে এইটো যে ভুল কৰিব নালাগে। আমাৰ লেকাংবাসীয়ে বিজেপি বাহিৰে আন দলৰ কথা ভবাটো বহুত ভুল কথা হ'ব। আমি পাছত বহুত কষ্টত পৰিব লগা হ'ব পাৰে। আকৌ বোলে লেকাং ভাগ ভাগ হ'ব, ডিলিমিটেশ্যন হ'ব, আমিতো পিয়ঙত যাব লাগিব। আৰু যে কিমান কথা ওলাইছে, এইবিলাক কি সকলো মিছা নেকি? আৰু কি নহ'ব? তই হেৰি জানাছো অঁ তো ক। আমি পিয়ং চিয়ং যাব নাই দেই। ডিলিমিটেশ্যন ভাৰতৰ সংবিধানে দিয়া এটা বিশেষ প্ৰচেছ, ই হ'বই। সেই বুলি যে আমাৰ ৰাইজৰ কথা নুশুনিব তেনে নহয়। MLA মহোদয়ক আমি অনুৰোধ কৰিম, আমাৰ অধিকাৰ, আমাৰ মাটি, আমাৰ জাতি যাতে সুৰক্ষা থাকে, লেকাংখন যাতে সদায় এক হৈ থাকে। লেকাংবাসী ভোট লৈ যিহেতু তেখেত জিকিব, আমাৰ কথা কিয় নুশুনিব? আগতে দেখোন চৌখামৰ পৰা বৰডুমচালৈকে একেটাই সমষ্টি আছিল, চৌখাম, নামচাই, লেকাং, বৰডুমচা। এতিয়া ভাগ ভাগ হোৱাৰ পিছত কি আমাৰ অধিকাৰবিলাক নাইকিয়া হ'ল নেকি? ভালহে হৈছে। আচ্ছা ৰচোন, আৰু এটা কথা, এই যে বাহিৰৰ পৰা কেণ্ডিডেটবোৰ আহিছে, তহঁতে সিহঁতৰ বিষয়ে কি জানো? সিহঁতে কি কৰে, সিহঁতৰ ঘৰ ক'ত, সিহঁতৰ বেকগ্ৰাউণ্ড কি, কিবা জাননে? আচ্ছা ক'ৰ পৰা আহিছে জাননে নাজানো? নাজানো। নাজানো? লেকাঙৰ 90% মানুহেই নাজানে ক'ৰ পৰা আহিছে, ক'ত ঘৰ, কি কৰে। যেনে ধৰক আমাৰ ঘৰ বাৰীৰ ভিতৰত অচিনাকি মানুহক ঠাই নিদিওঁ। আমাৰ লেকাঙৰ আটাইতকৈ ডাঙৰ পদবীটো কেনেকৈ অচিনাকি হাতত এৰি দিওঁ? কালিলৈ প্ৰয়োজন হ'লে ক'ত বিচাৰি যাম? দুয়োজন কামত আহিব নে ওচৰজন কামত আহিব? এতিয়ালৈকে তেখেতে ৰাইজৰ কাম আমি নিজৰ ঠাইতো কৰা দেখা নাই। আমি ইয়াত যে ৰাইজৰ কাম কৰিবলৈ আহিছে, নিজৰ ঠাইত কিয় বিচৰা নাই? নিজৰ ঠাইত বিচাৰক। নামচাই আৰু লেকাং আমিতো এটা পৰিয়াল, আৰু বেছিভাগ মানুহে নিজৰ স্বাৰ্থৰ কাৰণে, কেইটকামান পইচাৰ কাৰণে তাৰ পিছত যে দৌৰিছে আমি নজনা নহয়, আমি জানো। হয়নে নহয়? হয় আকৌ, মানে সেই PRC-টো দিম বুলি ক'লে যে, সেইটো কাৰণে ভাল লাগিছিলে আকৌ। আৰু এই যে PRC কথাটো, আৰু PRC কি সেনেকৈ আনি দিয়া বস্তু নেকি? সি অকলে আনি দিব পাৰিব নেকি PRC? কোনোবা এজন যদি জিকিও যায়, সি আনি দিব পাৰিব নেকি? কিবা সি PRC আনি দিব পাৰিব নেকি? ভণ্টিহঁত, বন্ধু আৰু দৰাই, আপোনালোকে মোৰ চকু খুলি দিলে। আমি বহুত ডাঙৰ ভুল কৰিব গৈ আছিলোঁ। ইমানবোৰ কথা কেতিয়াও ভবাই নাছিলোঁ। এই ভুল নকৰোঁ আৰু ৰাইজকো আহ্বান জনাইছোঁ, কিছুমান কথা নুবুজাকৈ ভুল সিদ্ধান্ত লোৱাটো ভাল নহয়। এতিয়া আমি কি কৰোঁ আঁতকে পোৱা নাই, আপোনালোকে কওকচোন। একো নাই, এতিয়াও সময় আছে। যিসকল বুজি পোৱা নাই সিহঁতক বুজাই এতিয়াও ঘূৰাই আনিব লাগে। আৰু বিজেপিক পদুম ফুলত ভোট দি বিজেপিক জিকাই আমাৰ মৰমৰ DCM সোণামেন ছাৰজী আৰু আমাৰ মৰমৰ কেণ্ডিডেট চাও সুজানা নামচুংজীক আমাৰ লেকাংখন গোটাই ইতিহাস গঢ়িব লাগে। আৰু এই কাম তহঁতে আজিৰ পৰা লাগি যা। নমস্কাৰ। আহক 19 এপ্ৰিল দিনা সকলোৱে নিজৰ পুলিং ষ্টেচনত গৈ আপোনাৰ বহুমূলীয়া ভোটটি দি আমাৰ মাননীয়, আমাৰ সন্মানীয় লেকাং সমষ্টিৰ MLA প্ৰাৰ্থী চাও সুজানা নামচুং আৰু MP প্ৰাৰ্থী আমাৰ শ্ৰী তাপি গাঁও বিপুল ভোটত আমি জয়যুক্ত কৰোঁ। জয় বিজেপি, জয় লেকাং।